শিল্পী দীপেন বৰুৱাৰ গীত এটা হঠাৎ মনত পৰি গ'ল। কাক বুলিলো কোনে নিজে গাত পাতি ল'লে চা, জালকে বুলিলে জকাই এতিয়া মজাটো পা। ঘটনাৰ আৰম্ভ হৈছিল উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগতে সমাজৰ পৰজীৱী বুলি কোৱাৰ পাছত, আৰু তাৰ পাছত ক্ষোভত ফাটি পৰিছিল যুৱ প্ৰজন্ম আৰু মনৰ মাজত লুকাই থকা বা অন্তৰ্নিহিত হৈ থকা জ্বালামুখীৰ উদ্গীৰণ হৈছিল সামাজিক মাধ্যমৰ জৰিয়তে। পঁইতাচোৰাৰ লগত তুলনা কৰা কথাষাৰকে প্ৰতিবাদৰ অস্ত্ৰ হিচাপে লৈ ডিজিটেলি এক আন্দোলন আৰম্ভ হ'ল। উল্লেখ কৰি থওঁ, এতিয়ালৈকে পঞ্জীয়নকৃত ৰাজনৈতিক দল হোৱা নাই কক্ৰোচ জনতা পাৰ্টি। কিন্তু ছিষ্টেমৰ বিৰুদ্ধে হোৱা ডিজিটেলি প্ৰতিবাদত বিজেপি নেতা মন্ত্ৰী বা অন্ধভক্তসকল এনেই জঁপিয়াই উঠিল। তেওঁলোকৰ হৈ গাত জ্বলন পূৰণ আৰম্ভ হ'ল আৰু ৰেড হিট স্প্ৰে মাৰি পঁইতাচোৰা নিধনৰ বাবে কঁকালত টঙালি বন্ধা আৰম্ভ কৰি দিলে। এডিটেড বা ফটোশ্বপ কৰা ফটোৰে আৰম্ভ কৰি দিলে ভুৱা প্ৰচাৰ। গাত তেতিয়াহে লাগে যেতিয়া ভুলটো সঁচাকৈ হৈছে বা ক'ৰবাত কেৰুণ আছে বা ভুল কৰিছে, বা ডিফেণ্ড দিবলৈ তেতিয়াহে চেষ্টা কৰা হয় যেতিয়া আচল ভুলটো কোনোবাই তথ্য প্ৰমাণসহ দেখুৱাই দিয়ে। ছিষ্টেমৰ ভুলৰ কথা কওঁতে কিয় বিজেপি নেতা মন্ত্ৰী অন্ধভক্তৰ গাত লাগিল? মুঠতে এতিয়া ছ'চিয়েল মিডিয়াৰ ৱালত মাত্ৰ এটা নামেই ঘূৰি ফুৰিছে, কক্ৰোচ জনতা পাৰ্টি, চমুকৈ CJP। মাত্ৰ এসপ্তাহ পূৰ্বে গঠিত এই পেৰডি ৰাজনৈতিক দলটোৱে ডিজিটেল জগতত ইমানেই চুনামি আনিছে যে আনকি দেশৰ শাসকীয় ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিকো ইনষ্টাগ্ৰামৰ ফলোৱাৰ সংখ্যাত পৰাস্ত কৰিছে। তেওঁলোকতকৈ 2-3 গুণ ফলোৱাৰ্ছ বাঢ়ি গ'ল। এসপ্তাহত এই পেজৰ অনুসৰণকাৰীৰ সংখ্যাই 2 কোটি অতিক্ৰম কৰিলে ইতিমধ্যে। এই অভাৱনীয় উত্থানৰ পিছতে নিদ্ৰা হৰিছে দলটোৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ। বষ্টন বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰই যোৱা 72 ঘণ্টাত শুবই পৰা নাই হেনো। কাৰণ এটাই, এই বিশাল জনপ্ৰিয়তাৰ সমান্তৰালভাৱে তেওঁৰ বিৰুদ্ধে ইটোৰ পিছত সিটোকৈ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ তৰফৰ পৰা। তাৰ ভিতৰত এটা হৈছে পাকিস্তান সংযোগ আৰু পাকিস্তানৰ চোৰাংচোৱা সংস্থা ISIৰ হৈ কাম কৰা। এনেও মিয়া মুছলমান, পাকিস্তান, কংগ্ৰেছ এইকেইটা ইছ্যু অবিহনে বিজেপিৰ অন্য এজেণ্ডানো আছে কি? আপুনি এতিয়া চৰকাৰখনৰ জনবিৰোধী নীতিৰ তথ্য সহকাৰে সমালোচনা কৰিলেও আপোনাক হয়তো পাকিস্তানী এজেণ্ট, দালাল, কংগ্ৰেছী চামচা, মিয়াপ্ৰেমী আখ্যা দিয়াত সিদ্ধহস্ত বিজেপিৰ অন্ধভক্তসকল। ব্যতিক্ৰম নহ'ল অভিজিত দীপকেৰ ক্ষেত্ৰতো। বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক তেজিন্দৰ পাল সিং বাপ্পা আৰু দলৰ কেইবাগৰাকী মুখপাত্ৰই পোনপটীয়াকৈ এই কক্ৰোচ জনতা পাৰ্টিক পাকিস্তান জনতা পাৰ্টি বুলি অভিহিত কৰিছে। ছ'চিয়েল মিডিয়াত এই নতুন পেজৰ অনুগামীসকলৰ ভৌগোলিক পৰিসংখ্যাৰ উদ্ধৃতি দি বাপ্পাই দাবী কৰে যে দলটোৰ গৰিষ্ঠ সংখ্যক সমৰ্থকেই প্ৰকৃততে ভাৰতৰ শত্ৰু দেশত বহি আছে। তেজিন্দৰ বাপ্পাই শ্বেয়াৰ কৰা তথ্য অনুসৰি কক্ৰোচ জনতা পাৰ্টি ইনষ্টাগ্ৰাম ফলোৱাৰৰ 49% পাকিস্তানী নাগৰিক। ইয়াৰ বাহিৰেও 14% আমেৰিকাৰ আৰু 14% বাংলাদেশৰ। এই তিনিখন দেশ একেলগে কক্ৰোচ পাৰ্টিৰ অনুগামীৰ 77% আৰু এই তালিকাত ভাৰত চতুৰ্থ স্থানত আছে, মাত্ৰ 9% অনুগামী। কিন্তু আমি যেতিয়া AIক সুধিলোঁ যে এই তথ্য সত্যনে, বা তেতিয়া AIয়ে ক'লে যে এইটো ভুৱা আৰু ফটোশ্বপ কৰিছে আৰু এই ভুৱা তথ্য প্ৰস্তুত কৰি বিজেপি IT চেলে। অভিযোগৰ বৰ্ষণ হোৱাৰ আৰম্ভৰ লগে লগে পুনেৰ বাসিন্দা তথা বৰ্তমান আমেৰিকাত কৰ্মৰত অভিজিত দীপকেই ইয়াক প্ৰতিহত কৰিবলৈ ওলাই আহে। ইনষ্টাগ্ৰাম একাউণ্টৰ ক্ৰিয়েটৰ হিচাপে তেওঁ প্ৰকৃত ডেছবৰ্ডৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি দেখুৱাইছে যে বিজেপিৰ এই দাবী সম্পূৰ্ণ ভুৱা। অভিজিতে প্ৰদান কৰা প্ৰকৃত তথ্যত কোৱা হৈছে যে কক্ৰোচ জনতা পাৰ্টিৰ মুঠ অনুগামীৰ 94% ভাৰতীয় যুৱক যুৱতী, আৰু ইয়াৰ পিছত আছে আমেৰিকা 1% আৰু ব্ৰিটেইনৰ 0.7%। অৰ্থাৎ 94% ভাৰতীয় ফলোৱাৰ্ছক পাকিস্তানী সজাবলৈ কুণ্ঠাবোধ নকৰিলে বিজেপিয়ে। আৰু এই সন্দৰ্ভত বিজেপি নেতাসকলৰ ওপৰত আক্ৰমণাত্মক অভিজিতে টুইট কৰি কয়, মই জানো যে আপোনালোকে এই একাউণ্টটো হেক কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছে, কিন্তু যিহেতু আপুনি ব্যৰ্থ হৈছে গতিকে মই নিজেই প্ৰকৃত তথ্য শ্বেয়াৰ কৰিছোঁ। দেশৰ 94% ভাৰতীয় যুৱকক আপোনালোকে কিয় পাকিস্তানী বুলি কৈছে? ইয়াৰ মাজতে বৃহস্পতিবাৰে নাটকীয় ৰূপ ধাৰণ কৰে। কেন্দ্ৰীয় চোৰাংচোৱা ব্যুৰো চমুকৈ IBৰ এক প্ৰতিবেদনৰ ভিত্তিত
মোদী চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত ভাৰতত কক্ৰোচ জনতা পাৰ্টিৰ অফিচিয়েল এক্স হেণ্ডেলটো ব্লক কৰি দিয়ে বা বন্ধ কৰি দিয়ে। বন্ধ হোৱাৰ আগতে ইয়াৰ প্ৰায় 2 লাখ অনুগামী আছিল। অৱশ্যে বিদেশী IP ঠিকনাৰ পৰা সেয়া এতিয়াও দেখা যায়। কিন্তু অভিজিত হৈছে দমি যোৱা ব্যক্তি নহয়। একাউণ্ট ব্লক হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে তেওঁ কক্ৰোচ ইজ বেক নামৰ নতুন এক্স হেণ্ডেল এটা খুলি পেলালে আৰু যাদুৰ দৰে 24 ঘণ্টাৰ ভিতৰতে ই 1,50,000তকৈ অধিক অনুগামী লাভ কৰিলে। এই নতুন একাউণ্টটো অনুসৰণ কৰিছে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰ, শিৱসেনাৰ সাংসদ সাগৰিকা ঘোষ, অভিনেত্ৰী গুল পানাগ আৰু জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ দৰে ব্যক্তিয়েও। ছ'চিয়েল মিডিয়াত এই ট্ৰলিং আৰু অৰিয়া-অৰিৰ মাজতে অভিজিত দীপকেক ISI পেইড এজেণ্ট বা পাক এজেণ্ট বুলি পোনপটীয়াকৈ আক্ৰমণ কৰিছে বিজেপিয়ে। তেজিন্দৰ বাপ্পাকে ধৰি বহুতে 2019 চনৰ পুৰণি আৰক্ষীৰ অভিযোগৰ নথি পুনৰ শ্বেয়াৰ কৰি আছে আৰু 2019 চনত মোদী চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 অনুচ্ছেদ বাতিল কৰাৰ সময়ত লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা সংগঠনে পুনেৰ তৰাণীতন আম আদমি পাৰ্টিৰ নেতা অভিজিতক পাকিস্তানৰ বাবে প্ৰচাৰ আৰু হুৰিয়তপন্থী বিচ্ছিন্নতাবাদ বিয়পাই দিয়াৰ অভিযোগ উত্থাপন কৰিছিল আৰু পুনে আৰক্ষীক UPA বা সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। যদিও পিছত সেই অভিযোগক লৈ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু তদন্তকাৰী সংস্থাসমূহে অভিজিতৰ বিৰুদ্ধে ISI এজেণ্ট হোৱাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নিদিলে। উল্লেখ্য যে এসপ্তাহ পূৰ্বে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিতৰ্কিত মন্তব্যৰ এটা হৈছিল, এই আন্দোলন আৰম্ভ হৈছিল মন্তব্যটোৰ পৰা। এই গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশগৰাকীয়ে দেশৰ নিবনুৱা যুৱক যুৱতীসকলক পঁইতাচোৰাৰ লগত তুলনা কৰিছিল। যদিও পিছত উচ্চতম ন্যায়ালয়ে তেওঁৰ মন্তব্য সংবাদ মাধ্যমে ভুল উদ্ধৃতি দি প্ৰচাৰ কৰা বুলি কৈছিল, তথাপিও ইতিমধ্যে ছ'চিয়েল মিডিয়াত এই ধাৰাটো বিয়পি পৰিছিল। অভিজিতে ব্যংগ আৰু হাস্যৰস মিশ্ৰিত মিমেৰে আৰম্ভ কৰা যুঁজখন এতিয়া ভাৰতৰ নিবনুৱা আৰু ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰী যুৱক যুৱতীসকলৰ এক বিশাল অনলাইন ৰাজনৈতিক আন্দোলনলৈ পৰিণত হৈছে। কেৱল কৌতুক বা পেৰডি হিচাপে আৰম্ভ হোৱা এই কক্ৰোচ জনতা পাৰ্টি বৰ্তমান ভাৰতৰ মূলসুঁতিৰ ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু। হয়তো ইয়াৰ প্ৰতিষ্ঠাতায়ো কেতিয়াও কল্পনা কৰা নাছিল যে ইমান জনপ্ৰিয় হৈ শাসকীয় দল বিজেপিক তেওঁলোকে বিচলিত কৰি তুলিব পাৰিব। আৰু ইতিমধ্যে এটা কথা শ্বেয়াৰ কৰিছে অভিজিত দীপকেই যে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টটো কোনোবাই হেক কৰিছে বুলি এটা পোষ্ট দিছে টুইটাৰৰ জৰিয়তে। আৰু সেই পোষ্টটোৰ পৰা যদি সেই পেজটোৰ পৰা কিবা যদি পোষ্ট যায় তেতিয়াহ'লে সেইটো তেওঁলোকৰ নহয় বুলি ধৰিবলৈ লৈছে। আপত্তিজনক যদি কিবা পোষ্ট যায়, এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।